মই এতিয়া আজিৰ কেবিনেটত গ্ৰহণ কৰা তিনিটা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক জনাব খুজিছোঁ আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়াৰ হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব পোষ্টিং ওলাব গাইডলাইনছ ওলাব ৰুলছ ওলাব ৰেগুলেশ্যন ওলাব নটিফিকেশ্যন ওলাব অফিস মেমৰেন্ডাম ওলাব এই গুটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব